আপোনাৰ মানে ফুল চন্দন পৰক এনেকুৱা এটা ভাবিছে আপোনালোকে কংগ্ৰেছ আহি গ'ল আৰু হয় নহয় নহ'লে ন আপোনালোকে ইমান আমাৰ প্ৰতি ব্যস্ত নে আজিৰ তাৰিখৰ সকলোতকৈ ডাঙৰ নিউজ হ'ব লাগিছিল যে এজিপিয়ে আল্টিমেটাম দিছে যে আমাক 30টা চিট লাগে বিজেপিক সেইটোতো নুসুধে কালি অখিল গগৈ আপোনালোকক সাংঘাতিক ধৰণে সমালোচনা কৰিছে সেইটো কেতিয়া সুধিছে কালি আজি এজিপিয়ে কৈছে আমাক 30টা চিট নিদিলে আমি এই কেশৱ মহন্ত আৰু এই অতুল বৰাৰ কথা নুশুনো সেইটোতো নুসুধে আমাৰ কথাটো আপোনালোকক উত্তৰ দিম এজিপিয়ে কৈছে 30টা চিট লাগে UPPLে কৈছে আমাক চিট নিদিলে আমি আৰু বাহিৰত 36টা চিট দিম এইটো আমাৰ কথা কোৱা নাই দেই হাগেৰা মহিলাই কৈছে ডিক্লেয়াৰ কৰিব দিয়কচোন তেতিয়াহে মই কথাবিলাক কম এতিয়া কিয় কম ইলেকশ্যন আহিল জানো ইলেকশ্যনটো অহা নাই এতিয়া আমাৰ কথা সুধিছে আমাৰ ইমান ধুনীয়াকৈ আপোনাৰ সন্ধি হ'ব যে আপোনাৰ চাব যে বিজেপি আপোনালোক যিসকলে আমাক বেয়া পায় সকলোৱে মানে টচ হৈ যাব আমাৰ সকলোতকৈ ভাল আপোনাৰ সন্ধি হ'ব কালি অখিল গগৈ যথেষ্ট সমালোচনা কৰিছে অখিল গগৈ দলৰ উপসভাপতি বিধান প্ৰকাশৰ সমালোচনা কৰিছে যে কংগ্ৰেছ দলে বা গুৰু গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে আসন বুজাবুজিৰ ক্ষেত্ৰত লেহেমীয়া কৰিছে যাৰ বাবে পুনৰ বিজেপি সাধাৰণ হোৱাৰ সম্ভাৱনা লেহেমীয়া কৰিছে তাৰমানে আমি কৰি আছো আলোচনা যিদিনা আমি ধৰি লওক আজি ডিক্লেয়াৰ কৰি দিলো নমিনেশ্যনটো কেতিয়া দিব নমিনেশ্যন ডিক্লেয়াৰ কৰাৰ পিছতে দিব তাৰ আগতে আমাৰ হৈ যাব আপোনালোকে সোধা আমাৰ কথাটো নিদিব নেকি আমি কৈছো যে আমাৰ শুনক আমি সেইটোকে কৈছো আলোচনাত হৈ থাকে নহয় এইবিলাক ক'ত হয় য'ত আপোনাৰ খুব ধৰি লওক আমাৰ মাজত খুব এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ থাকিলে তেতিয়া আপোনাৰ ডেমক্ৰেচি থাকে তেতিয়া এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ অফ অপিনিয়নটো বিৰোধী নহয় ডিক্টেটৰ হ'লেহে বিৰোধী আজি হিমন্ত বিশ্ব শৰ্মাই ক'ব নোৱাৰে কথাবিলাক আমাৰতো ডিক্টেটৰ নহয় আমাৰ ডেমক্ৰেচি আমাৰ মাজত কথা ক'ব পাৰে আজি আমাৰ মিলা নাই লেহেমীয়া হৈছে নহ'ব বুলিতো কোৱা নাই আলোচনা কৰিব আজি মই এটা দেখিলো যে মোৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা হৈছে সেইটোৱে লেটেষ্ট কথা যে এতিয়াৰ পৰা আমি আৰু কোনো মুখ নুখুলো কৈছে আজি কৈছে যে মই আজিৰ পৰা মুখ নুখুলো তাৰিখো দি দিছে যে এইবাৰ তিনিদিনীয়া যি আপোনাৰ বিধানসভা হ'ব সেই বিধানসভাৰ ভিতৰত আমাৰ তিনিজনৰ আমাৰ কথা হ'ব সেইটো কথাহে আপোনালোকে দিব লাগে লেটেষ্টটো আজি এতিয়া এঘণ্টাৰ আগত তেওঁ কৈছে যে আজিৰ পৰা আৰু আমাৰ কোনো কথা আমি মুখেৰে নকওঁ আমাৰ বিৰোধী ঐক্য হ'ব বিজেপিক পৰাস্ত কৰিম আৰু 16টা 19 কিবা এটা ডেট কৈছে মোৰ মনত নাই সেইকেইটা দিনৰ ভিতৰত আমাৰ হ'ব এতিয়া এইকেইদিন আমাক সুধি থাকক 19ৰ পিছত আৰু নুসুধে আৰু বিধানসভা হ'ব সেই বিধানসভাৰ ভিতৰত আমাৰ তিনিজনৰ আমাৰ কথা হ'ব সেইটো কথাহে আপোনালোকে দিব লাগে লেটেষ্টটো আজি এতিয়া এঘণ্টাৰ আগত তেওঁ কৈছে যে আজিৰ পৰা আৰু আমাৰ কোনো কথা আমি মুখেৰে নকওঁ আমাৰ বিৰোধী ঐক্য হ'ব বিজেপিক পৰাস্ত কৰিম আৰু 16টা 19 কিবা এটা ডেট কৈছে মোৰ মনত নাই সেইকেইটা দিনৰ ভিতৰত আমাৰ হ'ব এতিয়া এইকেইদিন আমাক সুধি থাকক 19ৰ পিছত আৰু নুসুধে আৰু